নিশ্চয়কৈ ৰাজদীপ এটা অতি ব্যতিক্ৰমী পদক্ষেপ কাৰণ অসমীয়া গানৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নাহৰ পুলি ভাল পাইছিল নাহৰ গছ ভাল পাইছিল আৰু নাহৰক লৈ তেওঁ গীতো ৰচনা কৰিছিল আৰু এই নাহৰক ভালপোৱা জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে আজি লখিমপুৰত দেখিবলৈ পোৱা গৈছে যে লখিমপুৰৰ ৰঙানদী উন্নয়ন মঞ্চৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আছে বন বিভাগ আছে তেওঁলোকৰ সহযোগত ইয়াত 52,000 গছপুলি অৰ্থাৎ নাহৰৰ পুলি ৰোপণ কৰি নাহৰ বনাঞ্চল নাহৰণি বনাঞ্চল হিচাপে এখন বনাঞ্চল তৈয়াৰ হ'ব আৰু এই বনাঞ্চলত ইতিমধ্যে গছপুলি ৰোপণ কাৰ্য আৰম্ভ হৈছে স্থানীয় বিধায়ক মানৱ ডেকা ইয়ালৈ আহিছে লখিমপুৰৰ বিধায়ক বন বিভাগৰ লোকসকল আছে আৰু লগতে ৰঙানদী উন্নয়ন মঞ্চৰ হৈ ইয়াৰ স্থানীয় ঋষিৰাজ হাজৰিকাই এই উদ্যোগটো লৈছে আৰু তেওঁ উদ্যোগতে 52,000 নাহৰ পুলি সংগ্ৰহ কৰা হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ বিধায়ক মানৱ ডেকাও আছে ঋষিৰাজ হাজৰিকাও আছে আমি তেওঁলোকৰ পৰা কিছু পৰিমাণে জানিবলৈ যত্ন কৰিম প্ৰথমে জানিবলৈ যত্ন কৰিছোঁ এটা অতি সুন্দৰ পদক্ষেপ কাৰণ জুবিন গাৰ্গে নাহৰ পুলি ভাল পাইছিল আৰু ইয়াত নাহৰণি বনাঞ্চল অৰ্থাৎ 52,000 যদি নাহৰ পুলি হয় তেতিয়াহ'লে নিঃসন্দেহে এটা অতি ভাল পৰিকল্পনা হ'ব খুব সুন্দৰ পদক্ষেপ মই সেইটোৱে আমি সদায় জুবিন গাৰ্গেও সেইটো আচলতে আমাৰ আৱেগবিলাক আমি সম্পদলৈ ৰূপান্তৰিত কৰিব লাগে আজি জুবিন গাৰ্গৰ মৃত্যু হোৱাটো অকাংক্ষিত আছিল আৰু সেইটো সকলো কাৰণে এটা গোটেই ৰাজ্যখন আপোনালোকে দেখিছে দুখৰ একদম বন্যা বৈ গৈছিলে কিন্তু নিয়তিৰ কিছুমান পৰিহাস আমি মানিবই লাগিব কিন্তু এই আৱেগটোক আজি সম্পদলৈ আমি কেনেকৈ চিৰযুগমীয়া কৰি ৰাখিম জুবিন গাৰ্গক আমি চিৰযুগমীয়া কৰাৰ প্ৰয়োজন নাই তেওঁৰ কণ্ঠই চিৰযুগমীয়া কাৰণ যুগ পৃথিৱী থকালৈকে তেওঁৰ কণ্ঠ থাকি যাব আমি তেওঁক শাৰীৰিকভাৱে বা কায়িকভাৱে আমি তেওঁক মিছ কৰিম কিন্তু যেতিয়া জুবিন গাৰ্গক মনত পৰে মোবাইলত